আসাম পুলিচ সেকেন্ড কাট অফ লিষ্টৰ যিটো হাইকোৰ্টলৈ কেছটো ৰেজিষ্টাৰ হ'ল নাই, কেতিয়া শুনানি আছে, আমি সেকেন্ড কাট অফ লিষ্টটো পাম নে নাপাম, ইয়াৰ ওপৰত মই বিতংভাৱে এই ভিডিঅ'টোত জনাম। অলপ মানে কালি মই আপোনালোকৰ যিটো 22 তাৰিখে যিটো ভিডিঅ' লাইভ কৰিছিলোঁ 8টা বজাত, সেই ভিডিঅ'টো সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰিব পৰা নগ'ল বৰষুণৰ কাৰণে। কিন্তু আজি মই আপোনালোকৰ এটা কথা স্পষ্ট, আজি দেওবাৰ দিনটো আপোনালোকৰ কথা এটা স্পষ্ট জনাই দিছোঁ যে যিটো আসাম পুলিচ সেকেন্ড কাট অফ লিষ্টৰ যিটো হাইকোৰ্ট হ'বলগীয়া আছিলে, প্ৰায় যিমান প্ৰচেছিং আছিলে, যিমান পেপাৰৰ যিটো পেপাৰ ৱৰ্ক আছিলে, যিটো প্ৰমাণৰ দৰকাৰ হৈছিল, সম্পূৰ্ণৰূপে প্ৰমাণ বৰ্তমানলৈকে আমি পাই গৈছোঁ। যিটো কেছটো দিব লাগে, মই সঁচা অৰ্থত ক'বলৈ গ'লে বৰ্তমান কালে মানে এতিয়ালৈকে কেছটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হোৱা নাই। যিটো অৰ্ডাৰ কপি আছে সেইটো পোৱা হোৱা নাই। সোমবাৰলৈকে ৰেজিষ্ট্ৰেশ্যনৰ লগতে মানে ইমান সহজ কথা নহয় ৰেজিষ্ট্ৰেশ্যন কৰা। আপোনাৰ যেনেকৈ ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত যে যিকোনো বস্তু পটককৈ কোৰ্ট মানে ৰেজিষ্টাৰ কৰা হয়, এইটো কথা নহয়। ৰেজিষ্টাৰ কৰিলেই নহ'ব, প্ৰমাণো লাগিব, চবতকৈ ডাঙৰ কথা। সেইকাৰণে পূৰা অসমৰ ভিত্তি হৈছে ন, এইটো মানে কাটাপৰ ব্যৱহাৰ কৰা হৈছে। কোনোবা এটা ডিষ্ট্ৰিক্টে নাই বিচৰা নহয়, সেইকাৰণে গোটেই অসমৰ ভিত্তিত যিমান প্ৰুফবিলাক আমাৰ ওচৰত আছে, যিখিনি ডিষ্ট্ৰিক্টবিলাকৰ, সেই প্ৰুফবিলাক একগোট কৰা হৈছে। অ'কে, সেই একগোট কৰোঁতে কেইদিনমান সময় লাগিলে, আৰু উকিল অলপ চেঞ্জিং কৰিবলগীয়া হ'ল, কেইটামান পাৰ্চনেল প্ৰব্লেম হ'ল। সেইকাৰণে মানে এতিয়া কি হৈ গ'ল, এই গোটেই প্ৰচেছিং কৰোঁতে আমি সপ্তাহ আছে 10 দিনৰ সময় যথেষ্ট লাগি গ'ল। মিনিমাম 10 দিন ওচৰা ওচৰি হ'বলৈ হৈ গ'ল, লাগি গ'ল। কিন্তু এতিয়া আমাৰ যিটো ডকুমেণ্টছৰ কাম আছিলে, বৰ্তমান সময়ত সম্পূৰ্ণৰূপেৰে ক্লিয়াৰ হৈ গৈছে। মই আপোনালোকক একদম স্পষ্ট কৰি দিওঁ, যিটো ডকুমেণ্টছৰ কাম 100% ক্লিয়াৰ হৈ গ'ল। কিন্তু আজি দেওবাৰ হৈছিল, যদি আজি দেওবাৰ নহ'লহেঁতেন তো আজিয়ে ৰেজিষ্ট্ৰেশ্যন ক্লিয়াৰ হৈ গ'ল, অৰ্ডাৰ কপিটো আজি আমি পাই গ'লোহেঁতেন। কিন্তু বাস্তৱত আজি নহয়, কালি সোমবাৰ দিনটোত আমি ৰেজিষ্ট্ৰেশ্যনো কৰি দিম, লগতে অৰ্ডাৰ কপিটো আমি পাই যাম। এতিয়া অৰ্ডাৰ কপি পোৱাৰ লগে লগে কেছটো হৈ যাব নেকি, বা এক্সাম সেকেন্ড কাট অফ লিষ্টটো পাই যাম নেকি? এতিয়া সেই কথাটো যদি মই ক'বলৈ যাওঁ, মানে কি মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে যে আমি অৰ্ডাৰ কপিটো পোৱা যায়, সেইটো কথাটো হয়। কিন্তু 1 से 2 দিন লাগে, 2 से 3 দিন লাগিব পাৰে, যিটো মানে কেছটো শুনানিৰ কাৰণে। সেই শুনানিখনত আমাৰ যিটো পক্ষ হয়, সেকেন্ড কাট অফ লিষ্টৰ যিটো পক্ষ হৈ কিনে যিটো উকিলজনে মানে ফাইট কৰিব, তাত এডভোকেটজনে যিটো ফাইট কৰিব, তেওঁৰ কথাটো যদি সঁচাকৈ যুক্তিপূৰ্ণ থাকে, যদি যুক্তিপূৰ্ণ থাকে, তেতিয়াহে সেই শুনানিখনত নেক্সট ডেট পাব। আৰু যদি নেক্সট ডেট পালে মানে কি হ'ব, আপোনালোকে এইটো গম পাইছেহি, এক্সামটো পষ্টপন কৰিব চৰকাৰে বাধ্য কৰিব। যদি সেই যুক্তিবিলাক যিটো দিয়া হৈছে, সেই যুক্তিবিলাক যদি সঁচাকৈ যুক্তিপূৰ্ণ নহয়, তেনেহ'লে নেক্সট শুনানি নহ'ব, শেষ কৰি দিব সেইদিনাই কেছটো। সেইটোৱেই হ'ল মেইন আপডেট। কিয়নো 1 তাৰিখৰ দিনা এডমিট হ'ব দিব, 6 তাৰিখৰ দিনা এক্সাম পাতিব। সেইকাৰণে শুনানিটো বহুত কম সময়ৰ ভিতৰত হ'ব। কিয়নো ব্যক্তিগতভাৱে এইটো কেছ নহয়, সম্পূৰ্ণ অসমৰ ল'ৰাবিলাকৰ কষ্ট সোমাই আছে, নিজৰ অধিকাৰৰ প্ৰতি মাত আছে, নিজৰ অধিকাৰৰ প্ৰতি ফাইট আছে। সেইকাৰণে মই বিশ্বাস কৰোঁ যে সদায় কষ্ট ন্যায়পক্ষে সদায় ন্যায় উই ৱান্ট জাষ্টিছ, আমি ন্যায়পক্ষে বিজয় হ'ব। আৰু মই সেকেন্ড কাট অফ লিষ্টৰ ওপৰত সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ, আৰু ডিজিটেলি সম্পূৰ্ণৰূপে সমৰ্থন মোৰ ওচৰত থাকিব। এদিন নহয়, সদায় মই ইয়াৰ ওপৰত সমৰ্থন কৰি যাম। কোনোবা কৰে নকৰে সেইটো মোৰ মতলব নাই। জয় আই অসম।